Hi guys, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মই দেৱশ্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো সিম্পলি দেৱশ্ৰীৰ আনটি ভিডিঅলৈ আৰু আজি হৈছে উৰুকা মাঘৰ বিহুৰ উৰুকা সো সকলোলৈকে মই ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰি বলক আজি ভিডিঅটো আমি ষ্টাৰ্ট কৰো সো আজি হৈছে উৰুকা কলৈ আপোনালোকক আৰু অহাকালি দুমাহী আজি একচুয়ালি মই অফিসৰ পৰা আহিলো এতিয়া বাইছে 2:30 মান হৈছে মেবি অফিসৰ পৰা আজি সোনকালে আহিলো কিয় কাৰণ এটা বিশেষ কাম মানে আজি কৰিম বুলি ভাবিছো মোৰ বহুত দিনৰ এটা আশা আছিল সো আজি মেবি হেতু কাম মই কৰিব পাৰিম তাৰ কাৰণে অলপমান সোনকালে আহি জাজবাৰ কৰিব লগা আছিল সেইখিনি কৰো বুলি ভাবি সোনকালে আহিলো এতিয়া এক কাপ চাহ খাই লওঁ আগতে সাকাপ খাইলৈ বাকি কাম স্টার্ট কৰিম বিহু বুলি আপোনালোকে কি বনাইছে কি খাইছে সকলোবোৰ ক'ব আমাৰ বৰ্তমান গুৱাহাটীত অভিজিত আৰু মই আছো যেহেতু মোৰো এদিনৰে অফ আছে আৰু তাকো কনফাৰ্ম নহয় এতিয়ালৈকে মানে মই এটা ভিডিও শুট কৰি থকা টাইমলৈকে কনফাৰ্ম হোৱা নাই আৰু অভিজিতৰ এদিনৰে অফ আছে সো তেজপুৰ যাবলৈ অসুবিধা হয় সেইকাৰণে যোৱা নহলে বহুত মিস কৰিম ফাৰ্স্ট টাইম চাগে ঘৰৰ পৰা এনেকে দূৰত থাকি মাঘৰ বিহুৰ উৰুকাটো আমি অকলশৰে সেলিব্ৰেট কৰিব লগা হ'ব বাট উপায় নাই সো এটা কমন মেইন কথাটো বহুত দিনৰ পৰা মই ভাবি আছিলো মানে কি বহুত দিনৰ পৰা মই ভাবি আছিলো যেতিয়া নিউ ইয়াৰ হওক বা আমাৰ বাৰ্থডে হওক এনিভাৰ্সাৰী হওক এটো মোৰ এনিভাৰ্সাৰীটো বিয়াৰ পিছৰ কথা বাট তাৰ আগতেও মানে 4-5 বছৰ মানৰ পৰা যেতিয়া মই পঢ়া কমপ্লিট কৰি জব জয়েন কৰিছো তেতিয়াৰ পৰা মোৰ এটা মানে আশা মানে এটা ইচ্ছা আছিল যে এনেকুৱা স্পেশাল দিনবিলাকত মানে কাৰোবাক কিবা এটা খুওৱা নহয় জানো আজি মাঘৰ বিহুৰ উৰুকা সকলোৱে ডকচি খাব হয়নে আপোনালোকেও খাব আমিও খাইছিলো আগতে এবাৰ অলপ কম হ'ব কাৰণ দুটা মানুহ ইমান বনাবও মন নাযায় সো অকমান কম হ'ব আৰু নিউ ইয়াৰ বুলি আমি বহুত পিকনিক খালো যি নহওক সকলোৱে খাওঁ কিন্তু মই ভাবো যি সকল মানুহ ফুটপাথত থাকে যাৰ কোনো নাই যিসকলে খাবলৈ নাপায় আই মিন ভিক্ষা কৰি খায় তেওঁলোকক কিবা এটা খুৱাবলৈ বহুত মন যায় কিন্তু কি হয় কেতিয়াবা যদি সময়ৰ অভাৱ কেতিয়াবা বেলেগ কিবা প্ৰবলেম হয় কামটো হৈ নুঠেগে তো যোৱাকালি মই অভিজিতক ক'লো এবাৰ যেহেতু আমি তেজপুৰ নগলোৱে ইয়াতে আছো এনে বলা আমি এইটো কাম মই আগতেও অভিজিতক কৈছিলো কিন্তু সেই সময়ৰ অভাৱ বা কিবা এইবিলাক কাৰণত হৈ নুঠেগে তো আমি বলা এই কথাটো আমি আগৰ পৰাই ভাবি আছো এবাৰ কৰো দেন অভিজিতক ক'লে ঠিক আছে তুমি যদি ভাবিছা কৰা আৰু এই ৰাতি যেতিয়া ভাবিলো ভবাৰ লগে লগে তেওঁ সুধিলে কি খোৱাবা মই বোলো বেছি একো নোখোৱাও বেছি কিবা দিব নোৱাৰো বা কৰিব নোৱাৰিম কিমানখিনি সো যিমানটো পাৰো লাইক অকমান ভাত আৰু মাংস আৰু তেনেকে কিবা এটা বনাম সেইটো ভাবি মই মানে প্লানটো কৰিলো আৰু মোৰ বহুত এতিয়ালৈকে বহুত ভাল লাগি আছে যদি কামটো হৈ উঠে বহুত ভাল লাগিব কৰিব পাৰিলে নিউ ইয়াৰটো মই ভাবিছিলো এবাৰ কৰিম বুলি কিন্তু 1 তাৰিখে আমি পিকনিক গলো আপোনালোক ভিডিও দিছে আৰু কিন্তু এটা কথা যদিও মই মনে বিচৰা ধৰণে দিব নোৱাৰিলো নিউ ইয়াৰত যিদিনা পিকনিক গৈছিলো ভালপুঙলৈ যাবৰ কাৰণে আমি যেতিয়া বালিপাৰাত গৈ ৰখিছিলো আমাৰ মানে বাকিখিনি মানুহ আহি পোৱা নাছিলে তো সেইটো টাইমত ৰখি থকা টাইমখিনিত 5-6টা মান মানে বাচ্চা আহিছিলে তো সিহঁতক মই ফ্ৰুটছ কিনি দিলো আপেল আৰু কমলা তেনেকৈ কিনি দিলো আৰু মোৰ বহুত ভাল লাগিল বেছিকে দিব নোৱাৰিলো অলপমানকে সেইদিনা দিব পাৰিলো সো ভাল লাগিছে বছৰৰ প্ৰথম দিনটো কিবা এটা দি পেলাই মই ষ্টাৰ্ট কৰিব পাৰিম যিহেতুকে মই বিচাৰিছিলো কৰিব আৰু এবাৰ ভোগালী বিহুৰ উৰুকাৰ দিনতো আমি তেনেকৈ প্লাই দিম আই হোপ সব ঠিকে থাকে হৈ যাওক সো হেতুৱে আছিল কথাটো আপোনালোকক শ্বেয়াৰ কৰি দিলো আপোনালোকেও যদি পাৰে মই নকওঁ যে সকলোৱে কৰক বা এনেকে দিয়ক এনেকুৱা দিব যদি পাৰে কিবা অকমান তেওঁলোকক বহুত বেছিও নালাগে অকমানো যদি কিবা এটা দিব পাৰে দেন চেষ্টা কৰক জাষ্ট মই মোৰ মনৰ যিটো ভাৱ সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো আৰু বাকি সবৰে নিজৰ চইচ থাকে যি নহওক এতিয়া মই চাহ কাপ বনাই খাই লওঁ বাকিবোৰ আপোনালোকক দেখাই থাকিম কি কৰো ৰেচিপি ভিডিওটো মই নিদিও আপোনালোকক জানিব বনোৱা মেলোৱাত ইমান ভাল নহয় যি কৰো বনাম বাকিবোৰ আপোনালোকক দেখাই থাকিম চাহ কাপ খাই লৈ মই আপোনালোকক লগ পাই আছো মই চিকেনটো মেৰিনেট কৰি থলো আৰু বেঙেনা ফ্ৰাই কৰি সো সেইটো ৰেডি কৰি থলো এতিয়া মই বাকিখিনি অলপ যোগাৰ কৰি আছো
যদিও ভাবিছিলো যে সোনকালে আহি কামখিনি কৰি মই 4টা মান বজাত এটা ফালে যাব লগাও আছিল যাব পাৰিম বুলি কিন্তু নাই কামবোৰ শেষ নহলেগৈ আৰু গতিকে যোৱা নহব একেবাৰে আজি এইটো কামহে হ'ব বেলেগ কাম আৰু একো নহব কাৰণ বেছি দেৰিকেতো ওলাই গলে হয়তো মানুহ নাপাবও পাৰো শিওৰ নাই এয়া মই যোগাৰখিনি কৰি ললো এফালে তেল গৰম দি থৈছো আলুটো ফ্ৰাই কৰি থলো তাৰ পিছত বিলাহী ধনিয়া পিয়াজৰ নল তাৰ পিছত পিয়াজ আৰু আদা নহৰু পেষ্ট গুটেখিনি যোগাৰ কৰি লৈছো মই বেলেগ মছলা একো নিদিওঁ আৰু জলকীয়া 3-4টা মান কাটি দিছো ইয়াতে দেন এতিয়া মই বনাম বৰ কাৰণে এনেকৈ আনিলো আমি তো থাকেনো এনেকৈ টাইপৰ আনিছো মই য'ত এনেকৈ প্লেটত যে 3টা ভাগ থাকে দালি ভাজি চব দিব পৰা তেনেকুৱা আনিব কৈছিলোঁ বাট সেইটো বিচাৰি নাপালে চ' এয়াই অনা হ'ল এতিয়া মই এটা ৰেডি কৰি থৈছোঁ যাতে ভাতটো হোৱাৰ লগে লগে বাঢ়ি দিব পাৰোঁ আৰু মই ভাবিছিলোঁ 10জনক দিম বুলি কিন্তু মাৰ লগত কথা পাতিলোঁ মায়ে ক'লে যে বিজুৰীয়াকৈ দিলে ভাল হয় চ' এতিয়া আমি 9জনক দিম কাৰণ 11জনক দিব পৰাকৈ আমাৰ তাত বস্তু নাই মানে এইটো হেৰিটো নাই এই মানে এইটো কি বুলি বা কয় এইটো মই নাজানো এইটো আমি যিহেতু 10জনৰ কাৰণে আনিছোঁ চ' এইটো বস্তু যিহেতু নাই আমি এটা 9জনক দিম আমাৰ চিকেন আৰু দাইলটো বনাই হৈ গৈছে লাষ্ট ভাতটো বহাব আছে ভাতটো বহাই দিছোঁ বাট তেতিয়ালৈকে মই ভাবিছোঁ দাইল আৰু চিকেনটো লাষ্টত ভাতটো বাঢ়িম আৰু বাঢ়ি পেলাই আপোনালোকে নাভাবিব যে মানুহক কিবা এটা দিব গৈছোঁ আৰু সেইটো আপোনালোকক দেখুৱাই পেলাই কৰিছোঁ একচুৱেলি মই ভিডিঅ'টো কৰাৰ মেইন মটিভটো হ'ল এইটোৱেই যে মই হয়তো কোনোবাই যদি বিচাৰে এনেকুৱা এটা কাম কৰিলে ভাল লাগিব মোক দেখি পেলাই আই মিন কোনোবা বেলেগ এজন মানুহ ইনস্পায়াৰ হ'ব পাৰে চ' সেইটো কাৰণে মই একচুৱেলি ভিডিঅ'টো কৰিছোঁ আদাৰৱাইজ মই যিদিনা পিকনিকত গৈছিলোঁ যদি মই দেখুৱাব বিচাৰিলোঁ সেইদিনাখন মই কৰিব পাৰিলোঁ হয় সেইদিনা মই কৰা নাই সেইদিনা মই 5-6জন মানে সৰু ল'ৰা ছোৱালীক ফ্ৰুটছ কিনি দিছিলোঁ সেইটো মই ভিডিঅ' কৰিব পাৰিলোঁহেঁতেন কিন্তু মই সেইদিনা কৰা নাই চ' এইটো নকৰি যে মই দেখুৱাবৰ কাৰণে কৰিছোঁ বাট মোৰ নিজৰো এটা ইচ্ছা আছিলে বহুত দিনৰ পৰা কৰিছোঁ আপোনালোকক এনেকুৱা এটা কাম কৰিবৰ কাৰণে আৰু আজি কৰিব পাৰিছোঁ সেইকাৰণে মোৰ ভাল লাগিছে লগতে আপোনালোককো অনুৰোধ কৰোঁ যদি কেতিয়াবা পাৰে সুবিধা হয় বা কৰিব বিচাৰে যেন কৰি চাব বহুত ভাল লাগিব চিকেনটো দি দিলোঁ চাবলৈকে ধুনীয়াকৈ জোখত হৈ গ'ল 9টা বাতি অভিজিত আৰু মোৰ কাৰণে অলপমানেই ৰাখিছোঁ কাৰণ অভিজিতে আনিছে পৰ্ক আৰু মইতো পৰ্ক নাখাওঁ মোৰ কাৰণে অকণমান চ' চিকেনটো হৈ গ'ল এইফালে দালি ভৰাই থৈছোঁ ভাতটো হ'লেই দিম আৰু দেন উই আৰ ডান চব ৰেডি কৰি হৈ গ'ল এতিয়া জাষ্ট কেৰি বেগত ভৰাই ল'ম লৈ পেলাই ওলাই যাম আৰু আমি 7:15 হৈছে চ' এইখিনি ল'ম আৰু লৈ পেলাই আমি ওলাই যাম মই এনেকৈ পলিথিনতে ভৰাই ল'ম গোটেইখিনি ভাত দেন দাল দেন চিকেন আনিব লাগিছিল পানী বটল এতিয়া মই পাম নে নাই চিয়ৰ নাই কাৰণ আনি থোৱা নহ'লে কিনি ল'ব লাগিব হ'ব কৰিব আমি এইটো বেগতে ভৰাই ল'ব লাগিব চ' এইটো গোটেইখিনি ভৰাই ল'ম নপৰিলেই হ'ল আৰু যেন তেনকৈ নিব লাগিব
গোটেইকেইটা ধৰিবনে নাই মোৰ তাৰ ডাউট আছে গ'ল গোটেইকেইটা এনেকৈ দিব লগা হ'ল ফাৰ্ষ্টে যিটো চিষ্টেমত দিছিলোঁ সেইটো চিষ্টেমত নহ'লে চ' এনেকৈ দিলোঁ ইয়া হৈ গ'ল ৰেডি হ'লোঁ মই ৰেডি হ'লোঁ এফালে বেগ ৰেডি আছে এইটো লাষ্ট পেকেট আমাৰ তাত আছিলে আৰু তেতিয়ালৈকে টাইম প্ৰায় 9:30 মান হৈ গৈছিলে মই বাকি যিখিনি দিছিলোঁ তাত মই ভিডিঅ' কৰা নাই কাৰণ ভাল নালাগে তেওঁলোকৰ মুখ দেখুৱাবৰ মোৰ মন নাই আৰু মানে দিয়াটোৰ ভিডিঅ' কৰাৰ ইচ্ছা মোৰ একেবাৰেই নাছিলে কিন্তু লাষ্ট হিচাপে এইটো এটা মই কৰিছিলোঁ আৰু তাতে মানুহ দুজন আছিলে কিন্তু মোৰ তাত লাষ্ট পেকেট এটাই আছিলে উপায় নাই চ' মই তেওঁলোকক ক'লোঁ বেয়া নাপাব যে দুইজনে ভগাই খাব আৰু তেওঁলোকে ক'লে হ'ব ঠিক আছে আমি ভগাই খাম আৰু ইমান টাইম আমি বহুত জেগাত ঘূৰি ঘূৰিহে যেন তেনকৈ 9জন মানুহক দিব পাৰিছিলোঁগৈ ঘৰ আহি পালোঁ গাইজ আৰু বহুত ঠাণ্ডা আৰু বহুত ভাল লাগিলে মানে লাষ্টত মোৰ এটা পেকেট কমি গ'ল মোৰ সেইকাৰণে অকণমান দুখ লাগিলে বাট যি নহওক তেওঁলোকক মই মানে ক'লোঁ আৰু যে ভগাই খাব দুইজনে চ' হ'ব বুলি ক'লে সেয়াই আৰু এতিয়া বাজিছে 9:30 বিচাৰি পাবলৈ একচুৱেলি বহুত কষ্ট হৈছিলে কাৰণ দিনত যেনেকৈ থাকে ন এক ছেকেণ্ড মই হেলমেটটো খুলি লওঁ অ'কে চ' কথাটো হ'ল দিনত যেনেকৈ থাকে ন তেওঁলোকে দিনত যেনেকৈ ঘূৰি ফুৰে তেনেকৈ ৰাতি আগতে কি হৈছিলে ফুটপাথত বা তেনেকুৱা ব্ৰিজৰ তলত তেওঁলোক শুই থাকে কিন্তু আজিকালি তেওঁলোকক থাকিব নিদিয়ে চ' তেওঁলোক নাই গতিকে বিচাৰি আমি 7:30ত গৈছিলোঁ বাট 9:30 হৈ গ'ল এতিয়া যেন তেনেকৈ পালোঁ 9জন মানুহক দিওঁ এতিয়া ঘৰত চ' আমাৰ ডিনাৰটো এতিয়া বনাম চিকেন আৰু দাইলটোতো আছেই পৰ্কটো ভিজিতে বনাব আৰু ভাতটো বনাই পেলাই আমি খাম আৰু চাওঁ আপোনালোকক দেখাওঁনে নাই তাৰ কোনো হেৰি নাই মন গ'লে দেখাম কিনো আৰু চিকেন বনাই আছে খাবৰ টাইমত এবাৰ আপোনালোকক দেখাই দিম চ' সেয়াই হেল্ল' গাইজ আজি অৱস্থা বহুত বেয়া তো সেইদিনা ৰাতি আপোনালোকক কৈছিলোঁ ৰাতি খোৱা বোৱা দেখাম বুলি কিন্তু একো কৰিব নহ'লে এতিয়া এয়া খাই আছোঁ ইয়াতে আছে আপোনাৰ আদা দেন জালুক তুলসী শুকান তুলসী তাৰপিছত লং দালচেনি এইবোৰ চব দি পেলাই এইটো বনাই লৈ এইটো খাই আছোঁ একচুৱেলি কি হ'ল সেইদিনাটো আপোনালোকক কৈছিলোঁ ৰাতি আহি পাওঁতে 9:30 ঘৰ আহি পাওঁতে 10টা মানেই বাজিছিলগৈ চ' এক্সকিউজ মি তো কি হ'ল মোৰ ঠাণ্ডা লাগিলে ঘৰ আহি যেতিয়া পাইছোঁ মই পুৰা ঠাণ্ডাত কঁপি আছোঁ কাপোৰ চাপোৰ সলাই আৰু গাটোতো ধুবই লাগে যিহেতু বাহিৰৰ পৰা আহিছোঁ মানুহ তেওঁলোকক মই দিছিলোঁ দূৰৰ পৰাই দিছোঁ তেওঁলোকক মই চোৱাও নাই হাতেৰে ঘৰ আহি গৰম পানী কৰিয়েই গা ধুলোঁ কাৰণ বাহিৰৰ পৰা আহিতো গা ধুবই লাগে বৰ্তমান টাইমত আৰু মই ধুৱেই চ' গা পা ধুই ইমান ঠাণ্ডা লাগিছে গা পা ধুই উঠাৰ পিছত ইমান ঠাণ্ডা লাগিছে মই পুৰা কঁপি আছোঁ মানে আৰু অভি যেতিয়া আহিলে ঘৰত তাক সুধিলোঁ তোমাৰ ঠাণ্ডা লাগিছে নাই তাৰ মানে নৰ্মেল আছিলে ইমান বেছি ঠাণ্ডা লগা নাই তো মই হট ৱাটাৰ বেগ লৈ পেলাই গোটেই ৰাতি মই হট ৱাটাৰ বেগ লৈ শুলোঁ ঠাণ্ডাত কঁপি আছোঁ মই ভাবিছোঁ এনেই ঠাণ্ডা লাগিছে বাহিৰৰ পৰা আহিছোঁ কাৰণে ঠাণ্ডা লাগিছে চাগে ৰাতিপুৱালৈ ঠিক হৈ যাব বাট ৰাতিপুৱা মোৰ ঠাণ্ডা আছে দেন টেম্পাৰেচাৰ চেক কৰিলোঁ 102 আছিলে আৰু অলপ মূৰৰ বিষ আছিলে তো চিমটমছটো গম পাইছেই কিহৰ হ'ব লাগে টেষ্ট মই এণ্টিজেন টেষ্ট কৰিলোঁ ঘৰত নিগেটিভ আহিছে কিন্তু যিখিনি প্ৰিকশ্যন ল'ব লাগে সেইখিনি মই লৈছোঁ আৰু যিখিনি মেডিচিনছ খাব লাগে গোটেইখিনি খাই আছোঁ কালি দিনটো মানে দুমাহীৰ দিনটো আমাৰ মোৰটো পুৰা বেমাৰ মই বিচনাৰ পৰাই উঠিব নোৱাৰোঁ গোটেই দিনটো বিচনাত আৰু এতিয়া চাওক এয়া দুখন ব্লেংকেট লৈ মই শুই আছোঁ কালিৰ পৰা মোৰ এইটোৱে অৱস্থা দুখন ব্লেংকেট লৈ শুই আছোঁ ওপৰত এইটো চুৱেট চাৰ্ট পিন্ধিছোঁ তথাপিও মোৰ ঠাণ্ডা তো তেনেকৈ গ'ল কালিৰ দিনটো কিন্তু ভিডিঅ'টোতো শেষ কৰিব লাগিব সেইকাৰণে আজি এইকণ কৰি দিলোঁ পৰহি ৰাতি আৰু একো কৰা নহ'লেগৈ আমি ভাত পানী খাই শুওঁতে 12টামান বাজিলে সেয়াই আছিলে আৰু কি ক'ম আৰু বিহু আমাৰ এনেকৈ গ'ল কালি দিনটো একো ক'তো ওলাই যোৱাও নহ'লে একো নহ'লে আৰু অহাকালি আছিলে আমাৰ এটা ফেমিলি গেট টুগেডাৰ বাৰ ঘৰত ইমান আশা কৰি আছিলোঁ যাম বুলি কিন্তু এতিয়া হয়তো তালৈও যোৱা নহ'ব
কাৰণ ভাল নালাগে দিয়কচোন অলপ আগত বাৰ লগতো কথা পাতিলোঁ তাই কৈছে চাই ল যদি গা ভাল হয় দেন আহি যাবি তো কি ক'ম আৰু নাজানো কি হ'ব বহুত আশা কৰি আছিলোঁ বাৰ ছোৱালীৰ লগতো কথা পাতিলোঁ কৈছে মাহী আহিবা যদি ভাল হয় তুমি আহি যাবা একদম মানে মনটো বহুত বেয়া লাগি আছে মই আজি আপোনালোকৰ লগত এই অকণমান কথা যি ক'ব পাৰিছোঁ মানে জোচত কৈ আছোঁ কিন্তু মোৰ ভিতৰৰ পৰা গা একদম বেয়া কথা ক'বই নোৱাৰোঁ কাহ আহে আৰু কালিতো আৰু একোৱেই নকৰিলোঁ ভিডিঅ'টো এণ্ডিং কালি মই নকৰিলোঁ কালি যদিও আপলোড দিম বুলি ভাবিছিলোঁ তো ভিডিঅ' এণ্ডিং কৰিব নহ'লে আজি এইখিনি ক'লোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল আৰু যদিহে ভিডিঅ'টো শেষলৈকে চালে দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব তেনে আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিম আৰু সকলোলৈকে পুনৰবাৰ মই পলমকৈ হ'লেও ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ বাই বাই